মোৰ জীৱনৰ লক্ষ্য কি আছিল এতিয়া তাত সেইটো এটা প্ৰশ্ন হয় হয় আৰু এটা ডাঙৰ প্ৰশ্ন যে মোৰ জীৱনৰ লক্ষ্যটো মোৰ নিজৰে আছিল নে ওকে স্যাৰ সেইটো বহুতে ভাবি নাচায় হয় কাৰণ কি আমাৰ ক্লাছ 10 পাছ হৈছে হয় এতিয়া মানুহবিলাকৰ লক্ষ্য দিলে সায়েন্স লম ডাক্তৰ ইঞ্জিনিয়াৰ ইঞ্জিনিয়াৰ হ'ম যিটো আমি যোৱাকালি পাতিছিলোঁ স্যাৰ এই লক্ষ্যকেইটা তেওঁলোকৰ নিজৰ নে সঁচাকৈ নে মাক দেউতাকৰ যিটো লক্ষ্য উপনীত কৰিব নোৱাৰিলে সেইটো লক্ষ্য তেওঁলোকে লৈ আছে চ' সেইটো এটা সুধিবলগীয়া কথা হয় আমি প্ৰশ্ন কৰিব লাগিব কাৰণ প্ৰশ্ন কৰাটোৱে শিক্ষাৰ মেইন উদ্দেশ্য হয় হয় শিক্ষাৰ মেইন উদ্দেশ্য উত্তৰ পোৱা নহয় হয় আমি প্ৰশ্ন কৰিব লাগিব আমাৰ লক্ষ্যটো যে আমি বাছি ল'ম হয় সেইটো আমাৰ নিজৰ হ'ব লাগিব তেতিয়াহে আপুনি জীৱনৰ লক্ষ্য বুলি ক'ব